ডিগবৈ নাজিৰাটিং পৰ্যটন উৎসৱ অনুষ্ঠিত হোৱাৰ পূৰ্বে বহু বিতৰ্ক। উৎসৱস্থলীৰ ডিব্ৰু নৈত পৰি থকা ডাঙৰ ডাঙৰ গছবোৰ পাৰলৈ উঠোৱা কামত পোৱালি থকা মাইকী হাতীৰ দ্বাৰা সমৰ্পণ কৰাক লৈ প্ৰকৃতি প্ৰেমীৰ দ্বাৰা তীব্ৰ প্ৰতিক্ৰিয়া। বৰ্তমান বনভোজৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজ স্থলীসমূহত বিভিন্নজনে নিজ পৰিয়ালৰ বৰ্গৰ লগত নতুবা বন্ধু বান্ধৱৰ লগত এসাঁজ আনন্দ মনে খোৱাৰ মানসেৰে ভৰি পৰাৰ লগতে তৈলনগৰী ডিগবৈ চহৰৰ পাৰ্শ্ব উপকণ্ঠ তামুলী বনগাঁৱৰ কাষেৰে বৈ অহা ডিব্ৰু নৈৰ নাজিৰাটিং পানী যোগান প্ৰকল্পত নতুন বৰ্ষৰ প্ৰাক্ষণত নতুবা অৱসৰৰ সময়ত আনন্দ ফূৰ্তিৰে এসাঁজ খাবলৈ অজস্ৰজনে ভিৰ কৰা দেখা যায়। কিন্তু উল্লেখ বিষয় যে এই বছৰ উক্ত ঠাইডোখৰত ডিগবৈ বিধায়কৰ একক প্ৰচেষ্টাত এক পৰ্যটনস্থলী হিচাপে ৰূপ দিবলৈ চেষ্টা কৰি 3দিনীয়া কাৰ্যসূচীৰে 1, 2 আৰু 3 জানুৱাৰী 2021 তাৰিখে নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ অনুষ্ঠিত কৰিবলৈ যো-জা অব্যাহত ৰাখিছে। কিন্তু যো-জা অব্যাহত ৰখাৰ মাজতে ডিগবৈ বিধায়ক সুৰেন ফুকনক লৈ পৰ্যটনস্থলীৰ নিচে কাষতে বসবাস কৰা গঞা ৰাইজে তীব্ৰ বিৰোধিতা কৰাৰ সমান্তৰালভাৱে সামাজিক গণ মাধ্যমতো তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। গঞা ৰাজ্যৰ অনুসৰি নাজিৰাটিং পৰ্যটন মেলা অনুষ্ঠিত কৰিবলৈ গঠন কৰা উদযাপন সমিতিখনৰ পূৰ্বেও উক্ত ঠাইডোখৰত চোৱাচিতা কৰিবলৈ এখন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল যদিও আগন্তুক 3দিনীয়া অনুষ্ঠানটি হ'ব লগা অনুষ্ঠানটিত বিধায়কে নিজৰ মইমতালি প্ৰদৰ্শন কৰি পূৰ্ব সমিতিখনক কোনো গুৰুত্ব প্ৰদান নকৰাকৈ আৰু কাষৰীয়া গঞা ৰাইজৰ কোনো প্ৰকাৰৰ মতামত নোলোৱাকৈ কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্য কেইজনমান লোকক লগত লৈ উক্ত অনুষ্ঠানটোৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ আহিছে। পৰ্যটনৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যে 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে যি আমাৰ নাজিৰাটিঙত যি এক পৰ্যটন মেলা পাতিছে সেইটো খুব ভাল খবৰ। কিন্তু পৰ্যটন পাতিছে যিহেতুকে পৰ্যটন ক্ষেত্ৰতো এনেকুৱা যে জীৱ জন্তুৰ ৰক্ষাৰ কাৰণে কাম কৰিব লাগিব, অৰণ্য ৰক্ষাৰ কাৰণে কাম কৰিব লাগিব বা নদীখন ধুনীয়াকৈ ৰখাৰ কাৰণে কাম কৰিব লাগিব। এতিয়া বৰ্তমান আমি দেখা পাইছোঁ যে নদীত যিবিলাক ডাঙৰ ডাঙৰ কুণ্ডা পৰি আছিলে সেই কুণ্ডাবিলাক বৰ্তমান এতিয়া সৰু পোৱালি থকা এজনী মাকক টনুৱাই আছে, যিটো পোৱালিটোৱে গাখীৰ খাই আছে। তেনেকুৱা অৱস্থা এপিনে তেওঁলোকে পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিব বিচাৰিছে, আনপিনে আকৌ তেওঁলোকে জীৱ জন্তুক কষ্ট দি পেলাই এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰিছে। আমি এইটো গ্ৰীণ বাৰ্ড ছ'চাইটিয়ে এইটো ধিক্কাৰ দিছোঁ, কাৰণ এনেকুৱা কেতিয়াও হ'ব নালাগে। কাৰণ আগৰ পৰা আমি এইটো সজাগতা কৰি আহিছোঁ যে জীৱ জন্তুৰ ৰক্ষাৰ কাৰণে কাম কৰিব লাগে, জীৱ জন্তু আমি কেনেকৈ ছেভ কৰিব পাৰোঁ সেইটো কাৰণে কাম কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত আজিলৈকে কাম কৰা নাই। আৰু মই ভাবোঁ যে এই পৰ্যটন ক্ষেত্ৰত প্ৰত্যেকজন মানুহক, প্ৰত্যেকজন ওচৰৰ কাষৰ মানুহক লৈ পেলাই যাতে কাম কৰক, যাতে সকলো যাতে মানুহ ছ'চাইটি যাতে উন্নতি হয়, এই পৰ্যটন স্থলীলৈ যাতে বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহক আৰু আমাৰ জেগাখিনি যাতে উন্নতি হওক, সেইটো মই ক'ব বিচাৰোঁ। তাত MLA নিজে উপস্থিত আছে, নিজ চকুৰে দেখিছে, তথাপি MLA এই বিষয়টো একো মাত মতা নাই, কি ক'ব? হয়, এইটো ক্ষেত্ৰত অতি দুখৰ কথা যে এগৰাকী জনপ্ৰতিনিধি হৈ পেলাই যদি তেখেতে যদি এই ক্ষেত্ৰত যদি একো মাত নামাতে, তেখেতে যদি ইমান যদি দুখ লগা দৃশ্যটো চাই থাকে, এটা পোৱালি থকা এজনী হাতীক সেই কাঠখিনি ডাঙৰ ডাঙৰ কুণ্ডাখিনি নদীৰ পৰা টনুৱাই আছে। এনেকুৱা এটা টেকন'লজিৰ যুগত তেওঁলোকে JCB ব্যৱহাৰ কৰিব পাৰে বা বেলেগ বেলেগ ধৰণৰ গাড়ী ব্যৱহাৰ কৰি পেলাই তেওঁলোকে টনুৱাক, আমাৰ ক'বলৈ নাই। কিন্তু এটা কথা যে পোৱালি লগা যিজনী হাতীক টনুৱাইছে সেইটো অযুক্তিকৰ কথা। আৰু তেওঁলোকে এইটো আমাৰ বন যি আইন, সেই আইন তেওঁলোকে অমান্য কৰিছে। অতি সোনকালে এই ক্ষেত্ৰত DFOই তাৰ ওপৰত একশ্যন লওক, সেইটোৱে মই অনুৰোধ জনাওঁ যে যাতে এই
যাতে এনেকুৱা ধৰণৰ যাতে ইলিগেল কামবিলাক যাতে নহয়। তাৰ উপৰিও উক্ত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নৈখনৰ বাৰণি পানীয়ে কঢ়িয়াই অনা বৃহৎ বৃহৎ গছসমূহ নদীৰ পৰা টানি উঠোৱা কামত সৰু পোৱালীৰ লগত থকা মাইকী হাতীক ব্যৱহাৰ কৰা কাৰ্যক প্ৰকৃতিপ্ৰেমী ৰাইজে তীব্ৰ বিৰোধিতা কৰাৰ পৰিলক্ষিত হৈছে। এফালে বিধায়ক বেনাৰ পোষ্টাৰ লগাই বন্যপ্ৰাণীৰ সংৰক্ষণৰ নাটক আৰু সেই ঠাইতে বিধায়কৰ উপস্থিতিত পোৱালি থকা হাতীৰ দ্বাৰা কুণ্ডা টনা কামত ব্যৱহাৰ। বন্য আইন ভংগ কৰি এয়া কেনে বন্যপ্ৰাণীৰ সংৰক্ষণ? সেয়েহে অতি শীঘ্ৰেই বন সংমণ্ডলে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা হৈ থকা এটা বিষয়, নাজেটিং পৰ্যটনস্থলী অহা জানুৱাৰী 1, 2, 3 তাৰিখৰ পৰা আৰম্ভ 1, 2, 3 তাৰিখ আমাৰ নাজেটিং পৰ্যটনস্থলীত পৰ্যটন মেলা অনুষ্ঠিত হৈছে। আৰু এই মেলাখন সোৰেণ ফুকন ডিগবৈ সমষ্টি বিধায়ক সোৰেণ ফুকন ডাঙৰীয়াৰ উদ্যোগত অনুষ্ঠানটো হৈছে বুলি ব্যাপকভাৱে চৰ্চা চলি আছে। কিন্তু এটা কথা আপোনালোকক জনাব বিচাৰোঁ, এই অনুষ্ঠানটোৰ গুৰি ধৰা আচলতে সোৰেণ ফুকন নহয়। ইয়াৰ পূৰ্বতে এখন সমিতি তাত নিৰ্মাণ কৰা হৈছিল 2018 চনত দেৱেশ বৰ্মন আৰু শইকীয়া উপাধিৰ এজন ব্যক্তিৰ দ্বাৰা তামুলীগাঁও যুৱ সংঘৰ, নাজেটিংগাঁও যুৱ সংঘৰ উদ্যোগত তাৰ যিখিনি স্থানীয় যুৱক যুৱতীসকলক লৈ একত্ৰিত কৰি তেওঁলোকে এটা এই অনুষ্ঠানটো জন্ম দিছিল। আৰু তাত পূৰ্বতে এখন শ্মশান আছিল। সেই শ্মশানখন এই উদ্যোক্তা সমিতিয়ে এই শ্মশানখন তাৰ পৰা অকণমান দূৰৰ স্থানান্তৰ কৰিলে। কৰাৰ পাছত খুব সুন্দৰভাৱে তাত অনুষ্ঠানটো গঢ় দিবলৈ চেষ্টা কৰিলে আৰু বাহিৰৰ কিছুমান ব্যক্তি আহি তাত ধুনীয়াকৈ বাহিৰত যিকোনো গোটেই ডিংৰাই অঞ্চলটোৰ লগতে ডিগবৈ অঞ্চলটোৰ বহুতো ব্যক্তি আহি তাত বনভোজ খায়। আচলতে আমি পূৰ্বতে বনভোজস্থলী বুলিহে ক'ব বিচাৰিছিলোঁ নাজেটিং এই পৰ্যটনস্থলীক। এতিয়া পৰ্যটনস্থলী নাম দিয়া হ'ল 2018 চনৰ পৰা, আৰু বিধায়কে এই ক্ষেত্ৰত উদ্যোগ লৈছে। কিন্তু উদ্যোগ লোৱাটোক আমি আদৰণি জনাইছোঁ। খুব সুন্দৰভাৱে তেওঁ কামখিনি কৰিব লাগিছিলে, সুন্দৰ হৈছে কামখিনি কৰাৰ ক্ষেত্ৰত। কিন্তু আমি এটা দুখ পাইছোঁ, পূৰ্বত যিখন সমিতি আছিলে সেই সমিতিখনক অৱমাননা কৰি তেওঁ অকল সোৰেণ ফুকনে নিজৰ ৰাজনীতিৰ মুনাফা লুটিবৰ কাৰণে, তেওঁৰ নিজৰ প্ৰচাৰৰ কাৰণে যি ধৰণে অনুষ্ঠানটো কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা হ'ব নালাগে। আচলতে পূৰ্বৰ সমিতিখনকো লৈও তেওঁলোকে একত্ৰিতভাৱে একলগ হৈ ধুনীয়াকৈ অনুষ্ঠানটো কৰিব পাৰিলে হয়, আৰু সেইটো তেওঁ কৰা নাই। আপোনালোকে গ'লে নিশ্চয় দেখিব ডাঙৰ ডাঙৰ হল্ডিং লাগি থাকিব সোৰেণ ফুকনৰ। আচলতে তাত অনুষ্ঠানটো এখন নতুনকৈ পৰ্যটন সমিতি বনাই লৈছে বুলি কৈছে, কিন্তু তাত অকল দেখিব আপোনালোকে গ'লে সোৰেণ ফুকন। এইটো কিয় হ'ব পালে? এইটো আমি ভাল পোৱা নাই। আমি এই কথাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।